হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতেই বেছি ইম্পৰ্টেণ্ট হয় যিসকলে আছাম পুলিচৰ ছাব ইন্সপেক্টৰ বা আছাম পুলিচ SI ৰিটেন এক্সামিনেশ্যন দিবলৈ গৈ আছে। ৰিটেন এক্সামিনেশ্যনৰ যিহেতু এক্সামিনেশ্যন ডেট স্কেডুল কৰা হ'ল 5 জানুৱাৰী 5 তাৰিখ দেওবাৰ পৰিছে। চ' নেক্সট ছানডে আপোনালোকৰ এক্সামছ আছে। চ' সেইটো কাৰণে এইটো সপ্তাহৰ পিছত নেক্সট সপ্তাহ আৰু আপোনালোকৰ হাতত মাত্ৰ 10 ডেইজ আছে। চ' এই 10 ডেইজত আপোনালোকে প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰে বা কেনেকৈ আপোনালোকে নিজকে ৰিভিজন দিব পাৰে বা যিসকলে ধৰক ৱৰ্কিং প্ৰফেশ্যনেল হয় বা যিসকলে অলৰেডি ক'ৰবাত কৰ্মৰত আছে বা যিসকলে ভালকৈ টাইম পোৱা নাই পঢ়িবৰ কাৰণে, চ' তেওঁলোকে কেনেকৈ ইয়াতে আছাম পুলিচ ছাব ইন্সপেক্টৰৰ ৰিটেন এক্সামিনেশ্যনটোৰ কাৰণে কেনেকৈ তেওঁলোকে প্ৰস্তুতি চলাব, এই 10 দিনত মানে লাষ্ট 10 ডেইজত আপোনালোকৰ ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব লাগে এক্সাম প্ৰস্পেক্টিভৰ ফালৰ পৰা। চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে ইয়াতে এটা এপৰ কথা শ্বেয়াৰ কৰিছোঁ। ইয়াতে ৰিষ্টাডি এপ, ঠিক আছে। ৰিষ্টাডি এপ যিসকলে অলৰেডি ডাউনলোড কৰি থৈছে তেওঁলোকৰ কাৰণে ভালেই, যিসকলে কৰা নাই ৰিষ্টাডি এপটো ডাউনলোড কৰি ল'ব। সেইটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। মই ৰিষ্টাডি এপটোৰ যোনটো লিংক আছে প্লে ষ্ট'ৰ, সেই লিংকটো মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম লিংকটো, তাতে গৈ পেলাই আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিব। চ' এপটোৰ লিংকটো ইয়াতে দি দিম। ইয়াতে আছাম পুলিচৰ ইয়াতে দেখিছে আপোনালোকে ৰিষ্টাডি এপটো যেতিয়া ডাউনলোড কৰিব তেতিয়া আপোনালোকে দেখিব ৰিষ্টাডি এপটোৰ যোনটো ইণ্টাৰফেচ আছে। চ' এনেকৈ আপোনালোকৰ ওলাব। চ' ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চসমূহৰ কথা তেওঁলোকে ইয়াতে দি থৈছে, দেখুৱাই থৈছে, ফিচাৰ্ড কৰা হৈছে। চ' ইয়াতে ফিচাৰ্ডৰ কোৰ্চৰ ভিতৰত ইয়াতে আপোনালোকে দেখিছে আছাম পুলিচ ABUP 2025, ঠিক আছে। চ' ইয়াতে আপোনালোকে 10,000 প্লাছ MCQs পাব, 10,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাব। তাতে ৱৰ্ল্ড জিকে, ইণ্ডিয়ান জিকে, আছাম জিকে, মডেল পেপাৰ্ছ, সেই গোটেইখিনি ইয়াতে এভেইলেবল আছে। ভেলিডিটি 150 ডেইজলৈকে আছে। চ' 150 ডেইজৰ ভিতৰত আপোনালোকে কোনোবাই যদি নেক্সট টাইমো পৰীক্ষা দিম বুলি ভাবিছে বা এইবাৰ যিসকলে ৰিটেন এক্সামিনেশ্যন দিব হয়তো সকলোৰে হয়তো সেইবাৰ ক্লিয়াৰ নহ'বও পাৰে, ঠিক আছে। চ' তেতিয়া নেক্সট টাইমৰ কাৰণেও আপোনালোকে এইখিনি লৈ ল'ব পাৰিব, থাকি যাব। চ' 199 ৰুপিছত এভেইলেবল আছে, ঠিক আছে। ইয়াতে আপোনালোকে লৈ ল'ব পাৰিব। চ' ইয়াতে যোনজন ইয়াতে এডুকেটৰ আছে অৰবিন্দ বৰা, তেওঁ আছাম পুলিচ ছাব ইন্সপেক্টৰত 2022 বেটছত তেওঁ কোৱালিফাইড হৈছিলে। চ' ইয়াতে এতিয়া ধৰক ৱৰ্ল্ড জিকেত বহুতখিনি কথা থাকে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি জিঅ'গ্ৰাফীলৈকে, হিষ্ট্ৰীলৈকে বহুতখিনি থাকে। ইণ্ডিয়ান জিকেত জিকে বুলি ক'লে মানে আমি ছ'চিয়েল ছায়েন্সৰ গোটেইকেইটা ছাবজেক্ট, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ঠিক আছে, ছায়েন্স এণ্ড এনভাইৰনমেণ্ট, ঠিক আছে, ইক'লজি, সেই গোটেইখিনি থাকে। কাৰেণ্ট এফেয়াৰ্ছ গোটেই থাকে। আৰু আছামৰ ক্ষেত্ৰতো যদি আছাম জেনেৰেল নলেজ বুলি কওঁ তেতিয়াও আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, লিটাৰেচাৰ, ইম্পৰ্টেণ্ট পাৰ্চনছ, বুকছ এণ্ড অথৰ্ছ, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ, ইক'লজি, এনভাইৰনমেণ্ট, গোটেইখিনি ছায়েন্স ৰিলেটেড কিছুমান কুৱেশ্যনছ সেইখিনি থাকিব। ইয়াতে মডেল পেপাৰো থাকিব। চ' ইয়াতে যদি আমি ক্লিক কৰোঁ, ঠিক আছে, এতিয়া মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে যদি আমি ক্লিক কৰোঁ তেনেকৈ কেটেগৰী ৱাইজ আপোনালোকে দেখিছে কোৰ্চ কেটেগৰীজ আছে। ৱৰ্ল্ড জিঅ'গ্ৰাফী, ৱৰ্ল্ড হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, ষ্টেটিক জিকেট ইণ্ডিয়া, স্পৰ্টছ জিকে, আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, আছাম পলিটি, আছাম ইকনমি, আছাম আৰ্ট এণ্ড কালচাৰ, ষ্টেটিক জিকে আছাম, ঠিক আছে। এই গোটেইকেইটা 15টা টপিক্সৰ ভিতৰত আপোনালোকে এটা টপিক যদি ক্লিক কৰে তেতিয়াহ'লে ইয়াতে বহুতখিনি পাই যাব, ঠিক আছে। চ' এতিয়া মই ছাপ'জ আছাম ইকনমি ক্লিক কৰিলোঁ। আছাম ইকনমি ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ইয়াতে কেনেকুৱা ধৰণৰ আছে। টি এণ্ড অইল ইণ্ডাষ্ট্ৰী, টোটেল 20টা কুৱেশ্যন কভাৰ কৰা হৈছে। এতিয়া কোৰ্চটো ইয়াতে মই পাৰ্চেছ কৰা নাই কাৰণে ইয়াতে লক হৈ আছে। আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব তেতিয়া আপোনালোকৰ ইয়াতে আনলক হৈ যাব, ঠিক আছে। চ' বাজেট অফ আছাম 50টা কুৱেশ্যনছ। চ' এইকেইটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যোনকেইটা এক্সাম প্ৰস্পেক্টিভৰ ফালৰ পৰা একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ, সেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে। ইয়াতে আছাম পুলিচ ছাব ইন্সপেক্টৰ জানুৱাৰী 5 তাৰিখে হ'বলগীয়া পৰীক্ষাটোৰ কাৰণে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এইখিনি যদি লৈ 10,000টা MCQs আপোনালোকৰ 10 ডেইজত বহুত সোনকালে আপোনালোকৰ গোটেইখিনি বস্তু ইয়াতে কভাৰ হৈ যাব। চ' আপোনালোকে এদিনতে মানে 1000, 1500, 2000লৈকে MCQs প্ৰেক্টিছ কৰিব পাৰিব। চ' এই 10,000 MCQs শেষ কৰোঁতে আপোনালোকৰ এৰাউণ্ড 5 to 6 ডেইজ দৰকাৰ পৰে। চ' আপোনালোকৰ ৰিভিজনো হৈ যাব। আৰু যিসকলে ধৰক টাইম পোৱা নাই পঢ়িবৰ কাৰণে তেওঁলোকৰ কাৰণেও এইখিনি বেনিফিচিয়েল হ'ব, ঠিক আছে। চ' আপোনালোকে লৈ ল'ব পাৰে এইখিনি বস্তু। ঠিক তেনেদৰে মই যদি আৰু এটা এক্সাম্পল কওঁ, এতিয়া ধৰক ইণ্ডিয়ান পলিটিৰ কথা কওঁ। ইণ্ডিয়ান পলিটিও আপোনালোকৰ ইণ্ডিয়ান পলিটিৰ ছেকশ্যনটোৰ পৰাও আপোনালোকে দেখিছে চেপ্টাৰ ৱাইজ বা গোটেইকেইটা কেটেগৰী ৱাইজ যিখিনি আছে। চ' চিলেবাছ ৱাইজ গোটেইখিনি বস্তু আছে। ইণ্ডিয়ান পলিটি বিফৰ ইণ্ডিপেণ্ডেঞ্চ, মেকিং অফ দি কনষ্টিটিউশ্যন 50টা কুৱেশ্যন আছে। ডিফাৰেণ্ট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন 35টা কুৱেশ্যনছ আছে। চ' এইখিনি মষ্ট ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ আছে। আছাম পুলিচ
SI পৰীক্ষাটোৰ লগতে বাকী আপকামিং যোনখিনি এক্সামছ আহি আছে সেইখিনিতো আপোনালোকৰ ইয়াতে হেল্প হ'ব ঠিক আছে কাৰণ আপোনালোকে দেখিছে আসাম গভৰ্ণমেণ্টে হওক বা APSC হওক বা যেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামছত চিলেবাছটো একেই থাকে জিকে বুলি ক'লে মানে কি হয় ADRE ছ'চিয়েল ছায়েন্স বুলি কৈছিলে সেই ছ'চিয়েল ছায়েন্সখিনিতে আকৌ জিকে ইনক্লুডেড থাকে ছ'চিয়েল ছায়েন্স মানে কি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জিকে বুলি ক'লে মানে কাৰেণ্ট এফেয়াৰ্ছ আহি যায় কি বুলি কয় ছায়েন্সৰ ছেকশ্যনটো আহি যায় ছায়েন্সৰ ফিজিক্স আৰু কেমেষ্ট্ৰি কুৱেশ্যনছ বেছিকৈ আহে ইক'লজি আৰু এনভাইৰনমেণ্ট আহি যায় সেই গোটেইখিনি বস্তু ইয়াতে কভাৰ হ'ব চ' আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে এইখিনি বস্তু ধুনীয়াকৈ ইনক্লুডেড আছে ইয়াতে গোটেইখিনি বস্তু একদম চিৰিয়েলি এটা প্ৰপাৰ অৰ্ডাৰত গোটেইখিনি বস্তু ক্ৰিয়েট কৰা হৈছে চ' আপোনালোকে ইয়াতে ল'ব পাৰে চ' এনেকৈ গ'লে মানে গোটেই এপটোতে আপোনালোকে গোটেইখিনি বস্তু পায়ে যাব মই আপোনালোকক জাষ্ট ৰিষ্টাডি এপটো ডাউনলোড কৰি ল'ব মই এপটোৰ যোনটো ডাউনলোড লিংক সেইটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে এপটোত গ'লে মানে আপোনালোকে গোটেইখিনি বস্তু গম পাব প্ৰফাইল এটা ক্ৰিয়েট কৰিব তাৰপিছত পে'মেণ্ট কৰিব পে'মেণ্ট কৰি লগে লগে গোটেই কোৰ্ছবিলাক ল'ব পাৰিব চ' আপোনালোকে দেখিছে এনেকৈ আপোনালোকে এটা প্ৰফাইল ক্ৰিয়েট কৰি ল'ব তাৰপিছত আপোনালোকে কোৰ্ছবিলাক ল'ব পাৰিব ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে গোটেইখিনি বস্তু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ আপকামিং এক্সামছবিলাকৰ কাৰণে আপোনালোকে কোৰ্চেছ এভেইলেবল আছে চ' সেইখিনি পাই যাব পাৰিব DSS DME IASৰ গ্ৰেড 3ৰ ফুল কোৰ্চ এভেইলেবল আছে 350 তাৰপিছত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে প্লাছ মডেল মক ছল্ভ পেপাৰ থাকিব 400ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ যদি অকল কোৰ্চ ল'ব বিচাৰে 375ত এভেইলেবল আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ আছে 50 ৰুপিছত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিটাৰ ওপৰত 400ত আৰু একাউণ্টেঞ্চি কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে ফ্ৰীলি এভেইলেবল আছে তাতে 3000 মান MCQs পাই যাব আৰু ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ ওপৰত মোৰ তাত ষ্টাডি মেটেৰিয়েলছ নাই APSC JA ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং মানে জেনেৰেল ষ্টাডিজটো যোনটো ফেজ 1 এক্সামিনেশ্যন বাকী জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিংটো ফেজ 2 এক্সামিনেশ্যনৰ পৰা 400ত এভেইলেবল আছে বাকী আসাম পুলিচৰ কাৰণে আপোনালোকে সেইটো কোৰ্চ কিনি ল'ব তাতে এভেইলেবল আছে ৰিষ্টাডি এপটোত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মোৰ পৰা কোৰ্চ কিনিলে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই কোৰ্চখিনিৰ কথা মই বাৰু ভিডিঅ' ডেছক্ৰিপশ্যন নহয় ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত মই এটা ভিডিঅ' ডেছক্ৰিপশ্যনটো দি দিম কমেণ্ট ছেকশ্যনটো পিন কৰি দিম আপোনালোকে চাই ল'ব পাৰিব বাকী আসাম পুলিচৰ SI কাৰণে যদি আপোনালোকে 5 তাৰিখে যদি পৰীক্ষা দিবলৈ ওলাইছে তেতিয়াহ'লে ৰিষ্টাডি এপটো ডাউনলোড কৰি লওক আসাম পুলিচৰ SI ইয়াতে 10,000তকৈ বেছি MCQs আপোনালোকৰ ইয়াতে এভেইলেবল আছে আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক ৰিষ্টাডিৰ যোনটো এপ আছে সেইটোৰ ডাউনলোড লিংকটো মই ইয়াতে দি দিছোঁ আপোনালোকে কি বুলি কয় ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব আৰু লগতে বাকী অন্য ইনফৰ্মেশ্যনবিলাকো ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে পাই যাব ঠিক আছে এপটো ডাউনলোড কৰি লওক আৰু ইয়াতে আপোনালোকে 199 ৰুপিছত আসাম পুলিচ ক্ৰেক কৰাৰ এটা সুযোগ পাইছে চ' ধন্যবাদ